নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ পঞ্চম অধ্যায়ৰ নতুন এটা অংক এই অংকত আমি অনুশীলনী 5.1 ত থকা প্ৰশ্নবোৰ আলোচনা কৰিম ইতিমধ্যে আমি অনুশীলনী 5.1 ত থকা এটা প্ৰশ্ন আলোচনা কৰিছো আৰু সমাধানো কৰিছো এটা চাও হাচোন আমাৰ ইয়াতে নেক্সট কি দিছে জোনাকী আত্মসহায়ক গোটৰ 35 জন সদস্যৰ প্ৰতি মাহৰ জমা টকা তলত দিয়া ধৰণৰ আমাক ইয়াতে এখন তালিকা দিছে আৰু কি কৈছে যে জোনাকী আত্মসহায়ক গোটৰ সদস্য কিমান আছে 35 জন আৰু 35 জনে প্ৰত্যেকই প্ৰতি মাহত টকা জমা থয় কিন্তু সকলোৱে জমা থোৱা ধনৰ পৰিমাণবোৰ বেলেগ বেলেগ কিছুমানে প্ৰতি মাহে 110 টকাকে থব পাৰে কিছুমানে 125 টকাকে থয় কিছুমানে আকৌ 140 150 130 125 সকলোৰ কি হয় পৰিমাণটো বেলেগ বেলেগ আমাক কি কৈছে যে আমি কি হয় শ্ৰেণী অন্তৰাল বনাবলৈ আমি কি কৈছে 12টা যিখন তালিকা আমি প্ৰস্তুত কৰো হেনেকুৱা এখন তালিকা প্ৰস্তুত কৰিব লাগিব আৰু তাতে আমি শ্ৰেণী অন্তৰাল কি দিব লাগিব 110 ৰ পৰা 120 120 ৰ পৰা 130 130 ৰ পৰা 140 এনেকৈ গৈ আমি শ্ৰেণী অন্তৰাল দাগ চিহ্ন ব্যৱহাৰ কৰি 12টা তালিকা আমি কি কৰিব প্ৰস্তুত কৰিব লাগিব এতিয়া আহাচন আমি 12টা তালিকা প্ৰস্তুত কৰো এটা 12টা তালিকাত আমি প্ৰথমতে শ্ৰেণী অন্তৰাল কিমান ধৰিব দিছে শ্ৰেণী অন্তৰাল আমাক ধৰিব দিছে 110 ৰ পৰা 120 লৈকে নেক্সট 120 ৰ পৰা 130 লৈকে নেক্সট 130 ৰ পৰা 140 লৈকে 140 ৰ পৰা 150 লৈকে নেক্সট 150 ৰ পৰা 160 লৈকে নেক্সট 160 to 170 170 to 180 180 to 1 আমি 90 এতিয়া আমি শ্ৰেণী অন্তৰালখিনি পালো এতিয়া আমি দাগ চিহ্নবোৰ দিব লাগিব এতিয়া চাও হাচোন দাগ চিহ্নত কি দিয়া আছে কি আমাৰ আছে প্ৰথম আছে 110 তো আমি কাটি লৈছো 110 এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ 110 কত থাকিব দে 1 2 3 4 নেক্সট নাম্বাৰ আছে 125 কেবাৰ আছে 1 2 দুবাৰ গতে 125 কত থাকিব ইয়াতে থাকিব দুবাৰ নেক্সট আছে 140 কেবাৰ আছে 140 এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ ছবাৰ 140 কত থাকিব 140 ইয়াতে থাকিব 1 2 3 4 5 আৰু 6 নেক্সট আছে 150 তিনিবাৰ 150 তিনিবাৰ 150 ইয়াতে হ'ব 1 2 3 নেক্সট আছে 180 দুবাৰ 180 কত থাকিব 180 ইয়াতে দুবাৰ নেক্সট আছে 120 তিনিবাৰ 120 তিনিবাৰ 120 ইয়াতে থাকিব 1 2 3 নেক্সট আছে 170 এবাৰ 170 কত থাকিব ইয়াতে থাকিব নেক্সট আছে 175 দুবাৰ তিনিবাৰ চাৰিবাৰ 175 কত থাকিব 1 2 3 4 নেক্সট থাকিলে 145 1 2 3 4 145 চাৰিবাৰ 145 কত থাকিব ইয়াতে 1 2 3 4 নেক্সট আছে 120 এবাৰ 120 এবাৰ নেক্সট থাকিলে 130 এবাৰ
130 এবাৰ 135 দুবাৰ 135 দুবাৰ 165 এবাৰ 185 এবাৰ 165 এবাৰ 185 এবাৰ এটো কি হিসাব কৰিম 4 5 6 3 10 3 1 5 3 তে হিসাব কৰো 4 plus 6 কৰিলে হ'ব 10 10 plus 3 কৰিলে হ'ব 13 13 plus 3 কৰিলে হ'ব 23 23 plus 3 কৰিলে হ'ব 26 26 plus 1 কৰিলে হ'ব 26 plus 1 কৰিলে হ'ব 27 27 plus 5 কৰিলে হ'ব 32 32 plus 3 কৰিলে হ'ব 35 35 এটো কি হল আমাৰ এটো আমাৰ মুঠ আহিলে আমাৰ 35 এতিয়া আমি কি পালো বাৰংবাৰটা তালিকাখন পালো এই তালিকাৰ সহায়ত আমাৰ কি কৰিব দিছে আমাৰ স্তম্ভলেখ আঁকিব দিছে স্তম্ভলেখটো আমাৰ কি হল প্ৰথমত কি থাকে আমাৰ এটো হল y অক্ষ আৰু এটো হল x অক্ষ প্ৰথমতে কিমান আছিল আমাৰ প্ৰথম অন্তৰাল 110 to 120 আছিল আমাৰ 4 গতিকে এটো কিমান লাগি গৈছে 4 নেক্সটত কিমান আছিল 6 120 ৰ পৰা 130 লৈকে আছিল 6 তো ইয়ালৈকে গৈছে 6 নেক্সট তো আছিল 3 তাৰ পিছত আছিল 10 নেক্সট তো আছিল এটো হল 3 তাৰ পিছত তো আছিল 10 তাৰ পিছত তো আছিল 3 তাৰ পিছত কিমান আছিল 1 5 আৰু 3 এটো আছিল 1 এটো হ'ব 5 আৰু এটো হ'ব 3 এটো 5 আৰু এটো হ'ল 3 এতিয়া কি পালো আমাৰ স্তম্ভলেখটো আমি তোমালোকে ইয়াৰ পৰা ধুনিয়াকে চাই চিত্ৰটো নিজৰ টুকা বহিত লিখি আঁকি লবা এতিয়া ইয়াৰ পৰা আমি কেইটামান প্ৰশ্ন সমাধান কৰিব লাগিব কোনটো শ্ৰেণী অন্তৰাল আটাইতকৈ বেছি সদস্য আছে ইয়াৰ পৰা চাই কোৱাচোন কোনটো শ্ৰেণী অন্তৰাল আটাইতকৈ বেছি সদস্য আছে 140 ৰ পৰা 150 নেক্সট 150 বা তাতকৈ বেছি জমা ৰখা মুঠ সদস্য সংখ্যা কিমান 150 বা তাতকৈ বেছি 3 plus 1 plus 5 plus 3 3 plus 1 3 plus 1 plus 5 plus 3 মান হল 4 9 4 plus 5 হলে 9 9 plus 3 হলে 12 12 কৰা কি নেক্সট প্ৰশ্নটো সুধিছে কোন কেইটা শ্ৰেণী অন্তৰাল সদস্য সংখ্যা সমান কোন কেইটা শ্ৰেণী অন্তৰাল 130 ৰ পৰা 140 150 to 160 130 to 140 140 to 150 130 to 140 150 to 160 180 to 190 150 to 160 150 to 160 180 to 190 নেক্সট প্ৰশ্নটো লৈছো এখন বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰত্যেকে প্ৰতিদিনে কিমান সময় পঢ়ে ঘণ্টা হিচাপত কাষৰ স্তম্ভলেখৰ সহায়ত দেখুওৱা হৈছে স্তম্ভলেখৰ সহায়ত উত্তৰ দিয়া এটা এখন স্তম্ভলেখ লিখা আছে আৰু প্ৰশ্ন আছে বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিদিনে কিমান সময় পঢ়ে ইয়াতে আছে প্ৰতিদিনে পঢ়াৰ সময় আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা প্ৰতিদিনে বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে কিমান সময় পঢ়ে প্ৰতিদিনে বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে কোন সংখ্যা বেছিভাগ ছাত্ৰ-ছাত্ৰী কোনটো সময়ত বেছি পঢ়ে 4 ৰ পৰা 5 ঘণ্টা কিমানজন ছাত্ৰ-ছাত্ৰীয়ে 14 গৰাকী গতিকে বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিদিনে কিমান সময় পঢ়ে বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে 4 ৰ পৰা 5 ঘণ্টা এতে উত্তৰটো লিখি দিছো 4 ৰ পৰা 5 ঘণ্টা নেক্সট প্ৰতিদিনে 5 ঘণ্টাতকৈ বেছি পঢ়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান এটো 5 ঘণ্টাতকৈ বেছি পঢ়া ছাত্ৰৰ সংখ্যা কিমান 12 plus 8 plus 4 কিমান হ'ব
24 5 ঘণ্টাতকে বেছি পঢ়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা 24 গৰাকী নেক্সট 4 ঘণ্টাতকৈ কম সময় পঢ়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান 4 ঘণ্টাতকৈ কম পঢ়া 4 ঘণ্টাতকৈ কম পঢ়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ'ব 4 plus 10 plus 8 14 plus 8 22 next ইয়াতে আমাক কি কৈছে 30 জন ছাত্ৰ ছাত্ৰীৰ উচ্চতা তলত দিয়া ধৰণৰ এখিনি আমাক কি দিছে এটা তালিকা দিয়া আছে আৰু ইয়াৰ সহায়ত কি কৰিব লাগিব আমি বাৰংবাৰটা বিভাজন আমি তালিকা প্ৰস্তুত কৰিব লাগিব ইয়াতে আমি বাৰংবাৰ বিভাজন তালিকা প্ৰস্তুত আমি শ্ৰেণী অন্তৰালখিনি দিয়া আছে এতিয়া ডাক চিহ্নৰ সহায়ত আমি কি কৰিব লাগিব এটো সম্পূৰ্ণ কৰিব লাগিব 136 কত থাকিব 136 ইয়াতে থাকিব নেক্সট আছে 138 এটো ইয়াতে থাকিব নেক্সট 140 কত থাকিব ইয়াতে থাকিব নেক্সট আছিল 154 ইয়াতে থাকিব নেক্সট আছে 160 কত থাকিব ইয়াতে থাকিব নেক্সট আছে 158 ইয়াতে থাকিব নেক্সট আছে 147 ইয়াতে থাকিব নেক্সট আছে 139 কত থাকিব ইয়াতে থাকিব নেক্সট আছে 153 162 173 137 142 156 162 আৰু 164 162 আৰু 64 ইয়াতে থাকিব নেক্সট 185 আৰু 182 ইয়াত থাকিব নেক্সট 43 45 143 আৰু 45 ইয়াতে থাকিব নেক্সট 152 ইয়াতে থাকিব নেক্সট আছে 163 ইয়াতে থাকিব নেক্সট আছে 174 ইয়াতে থাকিব নেক্সট 138 144 142 44 45 142 44 45 next 152 এটা হিসাব করো 5 9 6 6 2 2 9 plus 5 14 plus 6 20 plus 6 26 28 আৰু 30 মুঠ হল 30 এতিয়া কি হল আমাৰ বাৰংবাৰটা তালিকাটো সম্পূৰ্ণ হল আজিৰ অংকত এইখিনি আছিল পৰৱৰ্তী অংকত আকৌ লগ পাম ধন্যবাদ